যোৰহাট নগৰৰ ৰাজপথত অঘটন ৰিক্সাত অহা দুগৰাকী মহিলা আৰু এজন পুৰুষে পথৰ দাঁতিত থকা বিশেষভাৱে সক্ষম যুৱকক প্ৰহাৰ বিশেষভাৱে সক্ষম যুৱকৰ কাটি গ'ল হাত যোৰহাট পৌৰসভাত লেচিৰ কাম কৰিছিল বিশেষভাৱে সক্ষম যুৱকজনে আজি যোৰহাটত এনেকুৱা এটা ঘটনা ঘটি গুচি গ'ল যেটো ঘটনা আসলতে মৰ্মান্তিক আৰু দুখজনক মই অৱশ্যে যোৰহাটৰ বাসিন্দা হৈ যোৰহাটলৈ মই ঘৰৰ মুমিয়া হৈছিলোঁ অলৰেডি কৰ্মক্ষেত্ৰত ঘৰত শেষ কৰি কৰ্মক্ষেত্ৰ শেষ কৰি ঘৰলৈ গৈছিলোঁ বজাৰ কৰিবলৈ আহিছিলোঁ আচলতে আমাৰ যিটো SBI বেংক আছে আৰু আমাৰ মিউনিচিপালিটি অফিচ আছে সেইডোখৰতে আমাৰ অৱশ্যে বজাৰ বহে তাতে বজাৰ কৰিছিলোঁ এই বজাৰ কৰা অৱস্থাতে কি হ'ল হঠাতে এজন ব্যক্তি আহিলে ৰিক্সাৱালা তেওঁৰ লগত দুগৰাকী মাইকী মানুহ আছে আৰু আমাৰ আচলতে সকলোৱে চিনি পায় যিজন ল'ৰাক এবনৰ্মেল হয় সেই ল'ৰাজন হৈছে আচলতে আমাৰ এইডোখৰতে দেখিলে সকলোৱে চিনি পায় তেওঁ ল'ৰাজনক হঠাতে আহি তেওঁলোকে প্ৰহাৰ কৰে এনেকুৱা ধৰণে প্ৰহাৰ কৰিছে তিনিজন ব্যক্তিয়ে প্ৰহাৰ কৰিছে মাইকী মানুহ দুগৰাকী মতা মানুহ এগৰাকী মতা মানুহ এজন হা তেওঁলোকে এনেকুৱা ধৰণে প্ৰহাৰ কৰিছে প্ৰথমত আপোনালোকক নাই তেওঁতো একো কোৱা নাই তেওঁ গমেই নাপায় নিউজ ডেস্ক ৰিপৰ্ট দি নৰ্থ ইষ্ট